নাচনীৰ পৰা নামনিলৈ ঢোলৰ গুমগুমনি আখৰাত ব্যস্ত শিশুৰ পৰা কিশোৰী যুৱতীলৈ নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে বাপতি সাহোন ৰঙালী বিহুক আদৰিবলৈ প্ৰস্তুতি চলাইছে প্ৰতিজন অসমীয়াই ঢোলৰ চেও মাকৰ খিটখিটনি শব্দত উন্মনা হৈ পৰিছে প্ৰতিজন অসমীয়াৰ মন ঢোলৰ চেউত প্ৰাণ ঢালি নাচিছে কণ কণ মইনাহঁতৰ লগতে কিশোৰ কিশোৰী যুৱতীসকলে বৰপেটা ৰোড ষ্টেডিয়ামত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন তথা অসমৰ গৌৰৱ ৰঞ্জিত গগৈৰ তত্বাৱধানত আয়োজিত বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাত অংশ লৈছে শ শ নাচনী আৰু ঢুলীয়াই বহাগৰ পদূলিতে সকলোকে বিহুৰ ওলগ জনাইছোঁ গতিকে ইয়াতে মোৰ দ্বাৰা পৰিচালিত এখন কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ আৰু ৱৰ্কশ্বপ এটাৰ কাৰণে দৰকাৰ বিহু এতিয়া গছৰ তলত নাই মানুহৰ গৃহস্থৰ চোতালতো নাই তো গতিকে এই ৱৰ্কশ্বপৰ দ্বাৰাই আমি বিহুৰ শুদ্ধ ৰূপত মানুহ প্ৰশিক্ষিত কৰি আৰু আমি বিশ্ব দৰবাৰলৈ নিব লাগিব জাগিৰোডৰ বাঘজাপত বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালাত কণ কণ নাচনীসকলৰ সৈতে বিহু নাচিলে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই মৰমৰ অভিনেত্ৰীগৰাকীক কাষত পাই উৎফুল্লিত হৈ পৰিল প্ৰশিক্ষাৰ্থীসকল আগতীয়া বিহু উদযাপন কৰিলোঁ ইয়াতে খুব ভাল লাগিছে আৰু মাক দেউতাকসকলে যিদৰে নিজৰ ল'ৰা ছোৱালী উলিয়াই লৈ আহিছে মই তাকে কৈছোঁ যে তেওঁলোককহে আচলতে প্ৰথমতে সন্মান জনাব লাগে কাৰণ নিজৰ ছোৱালীজনীক ইয়াত কেৱল মাত্ৰ নাচটোৱে শিকাবলৈ অনা নাই আমাৰ কৃষ্টি আমাৰ সংস্কৃতি আমাৰ ঐতিহ্য এগৰাকী নাচনী আৰু প্ৰকৃত এগৰাকী অসমীয়া ছোৱালীৰ যিটো ৰূপ সেই ৰূপটো দি যে নিজৰ জীয়ৰীক ইয়ালৈ লৈ আহিছে তাৰ বাবে মই সকলোলৈকে ধন্যবাদ জনাইছোঁ এনেকৈ প্ৰজন্মৰ পাছত প্ৰজন্ম আমাৰ সংস্কৃতি বৈ থাকক তাকে কামনা কৰিছোঁ আৰু সকলোলৈকে আগতীয়া বিহুৰ শুভকামনা জনাইছোঁ ঢোলৰ চেৱে চেৱে কঁকাল ভাঙি নাচিলে বোকাজনৰ এইসকল নাচনীয়ে নৱপ্ৰজন্মক পৰম্পৰাগত বিহু সঠিক আৰু শুদ্ধ ৰূপত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেৰে 10 দিনীয়াকৈ পাহাৰীয়া জিলাখনত অনুষ্ঠিত হৈছিল বিহুৰ কৰ্মশালা বিহু নাচ বিহু গীত ঢোল পেঁপা বাদনৰ প্ৰশিক্ষণ দিয়ে বিহু বিশেষজ্ঞ পংকজ বৰা আৰু বিহুৱতী কৃষ্ণশ্ৰী বুঢ়াগোহাঁইয়ে ঢোল পেঁপা গগনাৰ মাতত ৰজনজনাই উঠিল অসম অৰুণাচল সীমান্তৰ বৰডুমচা মাধৱপুৰ বৰডুমচা বজাৰ সমিতিৰ উদ্যোগত আয়োজিত বিহু নাচ কৰ্মশালাত অংশ ল'লে ভিন্ন জাতি জনগোষ্ঠীৰ প্ৰশিক্ষাৰ্থীসকলে কৰ্মশালাত অংশ ল'লে অঞ্চলটোৰ প্ৰায় 1.5 শতাধিক প্ৰশিক্ষাৰ্থীয়ে মাধৱপুৰ বৰডুমচা বজাৰ সমিতিয়ে প্ৰথমবাৰৰ বাবে আয়োজন কৰিছিল বিহু নাচৰ কৰ্মশালা বহুত ভাল লাগিছে যে সকলোৰে বিহুৰ প্ৰতি আকৃষ্ট আমি নিদৰ্শন কৰিব পাৰিছোঁ যে আমাৰ কণ কণ মইনাহঁতি শিকিছে আমাৰ ইয়াত বৰ্তমান এতিয়া 150জনী 150 ওপৰ হ'ব যি আমাৰ প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ ল'লে ইতিমধ্যে ৰঙালী বিহুৰ আগমনৰ লগে লগে ব্যস্ততা বাঢ়িছে বাদ্য ভাণ্ডাৰসমূহৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বোকাখাতৰ ঢোলৰ বিপণীসমূহত এতিয়া ব্যস্ত হৈ পৰিছে বাদ্যকৰসকল বোকাখাতৰ মা বাদ্য ভাণ্ডাৰত প্ৰায় 100ৰ পৰা 150টা ঢোল নিৰ্মাণ কৰিছে পূৰ্বৰ তুলনাত এইবেলি ঢোলৰ দাম বৃদ্ধি পোৱাৰ লগতে কিছু সীমিত হৈছে গ্ৰাহকৰ উৎসাহ দুই এটা ঢোল আহি আছে বনাই আছো আৰু আমি সময় বেছি দিন নাই যেহেতু নিৰ্বাচনো আছে সময়ো বেছি দিন নাই নিৰ্বাচনো আছে তাৰ আগতে কাম কিছুমান আহিছে ঢোল এইবাৰ অলপ কম অৰ্ডাৰ আহিছে এইবাৰ মাৰ্কেটখন ইমান ভাল নহয় ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট